আমাৰ জীৱনটো কিহেৰে পুৰাই ৰখাটো আমাৰ বাবে নিৰাপদ? আজিৰে পবিত্ৰ ক্ষণতে উজলি যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। তুমি সৃজিছিলা যোন বেলি তৰা, ইয়াৰ কাষলে মোৰ যিছু তুমি আহা। তুমি সৃজিছিলা যোন বেলি তৰা, ইয়াৰ কাষলে মোৰ যিছু তুমি আহা। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। তুমি আহিছিলা এই জগতলৈ, আমাৰ সকলোকে জীৱন দিবলৈ। তুমি আহিছিলা এই জগতলৈ, আমাৰ সকলোকে জীৱন দিবলৈ। তোমাৰ প্ৰেমৰ কথা বৰ্ণাই নপৰেও, হোৱা যিছু তুমি চিৰদিনে মোৰ। তোমাৰ প্ৰেমৰ কথা বৰ্ণাই নপৰেও, হোৱা যিছু তুমি চিৰদিনে মোৰ। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ।
খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখনৰ অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত আমি এই জখৰীয়া ভাৱবাদীৰ পুস্তকখনৰ 9 নম্বৰ অধ্যায়ৰ 10ৰ পৰা 17 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি এই জখৰীয়া ভাৱবাদীৰ পুস্তকৰ 10 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। প্ৰভু যীশু খ্ৰীষ্টই আহি প্ৰকৃত অৰ্থত শান্তি স্থাপন কৰিব। তেওঁ অনাজিহুদী লোকসকলৰ আগত শান্তিৰ কথা ক'ব। আজি আমাৰ সমগ্ৰ বিশ্বতে সহস্ৰ সৈনিক আছে। যুদ্ধ চলিয়েই থাকে পৃথিৱীখনত। প্ৰভু যীশু খ্ৰীষ্টই অধাৰ্মিকতাক তললৈ নমাই শান্তি আনিব। তেওঁ এই পৃথিৱীলৈ পুনৰ আহি তেওঁৰ শাসন প্ৰতিষ্ঠা কৰিব আৰু শান্তি আনিব। ভৱিষ্যতে আহিবলগীয়া প্ৰভু যীশুৰ বিষয়ে কোৱা হৈছে, তেওঁৰ মংগল কেনে মহৎ, তেওঁৰ সৌন্দৰ্য বা কেনে মহৎ। তেওঁৰ প্ৰথম আগমনত তেওঁৰ এনে ৰূপ কি শোভা নাছিল যে মানুহে তেওঁক উভতি উভতি চাব। ক্ৰুচটো আছিল এক ভয়ংকৰ বস্তু, কিন্তু যেতিয়া তেওঁ পুনৰ আহিব তেতিয়া তেওঁ কিমান যে ধুনীয়া হ'ব আমি কল্পনা কৰিব নোৱাৰো। তেতিয়া খাদ্যৰ প্ৰচুৰতাই উভৈনদী শস্যই যুৱক যুৱতী সকলোকে আনন্দিত কৰিব। এই পৃথিৱীত যীশুৰ ৰাজত্বকালত কোনো দুৰ্ভিক্ষ বা শক্তিৰ অভাৱ নহ'ব। প্ৰচুৰতাৰ আনন্দময় সময় হ'ব। সেইটোৱে হ'ব তেওঁৰ ৰাজ্যৰ অন্যতম বৈশিষ্ট্য। গতিকে আমি 9 নম্বৰ অধ্যায়ত দেখিছো ইছৰাইলৰ উত্তৰ আৰু দক্ষিণ দুয়োখন ৰাজ্যৰ ভৱিষ্যতৰ মুক্তি আৰু ভৱিষ্যতে ঈশ্বৰে তেওঁলোকক কেনেকৈ ব্যৱহাৰ কৰিবলৈ ওলাইছে যেতিয়া তেওঁলোকে প্ৰকৃততে জগতৰ অনাইহুদী জাতিসমূহৰ পুৰোহিত হিচাপে সেৱা আগবঢ়াব সেই কথা। কিছুমান বাইবেল ব্যাখ্যাকাৰীয়ে অনুভৱ কৰে যে 10 নম্বৰ অধ্যায়ৰ প্ৰথম পদটো 9 নম্বৰ অধ্যায়ৰ সৈতে জড়িত। ইয়াত পৃথিৱীত খ্ৰীষ্টৰ 1000 বছৰীয়া ৰাজত্বকালত হ'বলগীয়া সমৃদ্ধিশালী পৰিস্থিতিৰ বৰ্ণনা অব্যাহত আছে। বাকী অধ্যায়টো পৃথক, যিটো আমি আগবাঢ়ি যোৱাৰ লগে লগে দেখা পাওঁ। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আছেনে? যদি শুনি আছে তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি আজি কিছুদিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? যোৱা অনুষ্ঠানত আমি এই জখৰীয়া পুস্তকৰ 9 নম্বৰ অধ্যায়ৰ অধ্যয়ন শেষ কৰিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি জখৰীয়া পুস্তকৰ 10 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিব খুজিছোঁ। আমি 9 নম্বৰ অধ্যায়ত দেখিবলৈ পালোঁ যে ইছৰাইলৰ দুয়োখন ৰাজ্য অৰ্থাৎ ইছৰাইল আৰু জিহুদা দুয়োখনকেই ঈশ্বৰে উদ্ধাৰ কৰিব আৰু তেওঁলোকক ঈশ্বৰে বিশেষভাৱে কামত লগাব। আচলতে তেওঁলোকে ঈশ্বৰৰ পুৰোহিত হিচাপে কাম কৰিব। জগতৰ আন আন জাতিসমূহৰ আগত তেওঁলোকে ঈশ্বৰৰ হকে পুৰোহিতৰ কাম কৰিব। বহুতো লোকে এই 10 নম্বৰ অধ্যায়ৰ কথাখিনি 9 নম্বৰ অধ্যায়ৰ কথাখিনিৰে পৰিৱৰ্ধিত ৰূপ বুলি ক'ব খোজে। আনহাতে বহুতো লোকে ক'ব খোজে যে আচলতে 10 নম্বৰ অধ্যায়ৰ প্ৰথম পদটোহে 9 নম্বৰ অধ্যায়ৰ কথাৰ সৈতে জড়িত। আমিও এই ধাৰণাটোকে সত্য বুলি মানি ল'ব খোজো। অধ্যায়টোৰ বাকীখিনি কথা অলপ বেলেগ। আমি এফালৰ পৰা অধ্যয়ন কৰি যাওঁতে সেই কথা দেখিবলৈ পাম। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ। জখৰীয়া 10 অধ্যায় প্ৰথম পদ পাঠ কৰি দিছোঁ। তোমালোকে শেহতীয়া বৰষুণৰ কালত জিহুৱাৰ আগত বিজুলী সৃষ্টি কৰোঁতা জিহুৱাৰ আগতেই বৰষুণৰ নিমিত্তে প্ৰাৰ্থনা কৰা। তাতে তেওঁবিলাকক জাক জাক বৰষুণ দি প্ৰত্যেকৰ পথাৰত ঘাঁহ উৎপন্ন কৰিব। আমি ইতিমধ্যেই উল্লেখ কৰিছোঁ যে এই প্ৰথম পদটো 9 নম্বৰ অধ্যায়ৰ সৈতে জড়িত। 9 নম্বৰ অধ্যায়ৰ শেষৰ পিনে আমি পাইছিলোঁ
যে প্ৰভু যীশুৱে যেতিয়া এই পৃথিৱীত তেওঁৰ 1000 বছৰীয়া ন্যায় শাসন প্ৰতিষ্ঠা কৰিবহি, তেতিয়া পৃথিৱীত কোনো আকাল নহ'ব। সকলো বস্তু উভৈনদী হ'ব। সকলো পিনে জয় জয় ময় অৱস্থা এটা হ'ব। সেই কথাখিনিৰ সৈতে একেই ভাৱ এটা এই পদটোতো ব্যক্ত কৰা হৈছে। ইয়াত বৰষুণ বুলি কওঁতে আক্ষৰিক অৰ্থত বৰষুণকেই বুজোৱা হৈছে। আমি এই কথাটো মন কৰা উচিত যে ঈশ্বৰে ইছৰাইল জাতিক জাগতিক আশীৰ্বাদ দিবলৈ প্ৰতিজ্ঞা কৰিছে। কিন্তু আমি এই কথাও মন কৰিব পাৰোঁ যে খ্ৰীষ্টীয় মণ্ডলীক ঈশ্বৰে জাগতিক আশীৰ্বাদ নহয়, আত্মিক আশীৰ্বাদ দিয়াৰ কথাহে প্ৰতিজ্ঞা কৰিছে। ইয়াত উল্লেখ কৰা বৰষুণ ইছৰাইল জাতিৰ জাগতিক আৰু সাময়িক আশীৰ্বাদৰ গুৰুত্বপূৰ্ণ অংগ, আৰু এনে আশীৰ্বাদে সেই দেশখন এডেনবাৰীৰ নিচিনা ফলে ফুলে জাতিষ্কাৰ কৰি দিব পাৰে। কিন্তু আজি যদি আমি সেইখন দেশলৈ লক্ষ্য কৰোঁ, তেনেহ'লে তাৰ বিপৰীত অৱস্থা এটাহে দেখিবলৈ পাওঁ। কাৰণ ঈশ্বৰে সেই দেশ আৰু সেই জাতিক দণ্ড দিছে। ঈশ্বৰৰ অভিশাপ আৰু দণ্ডৰ এটা বিশেষ চিন হৈছে বৰষুণ কম হোৱাটো বা খৰাং অৱস্থাৰ সৃষ্টি হোৱাটো। আজি সেই দেশৰ এটা গুৰুত্বপূৰ্ণ সমস্যা হৈছে পানীৰ অভাৱ। কেনেকৈ বেছি পানী পাব পাৰি তাৰেই চিন্তাত তেওঁলোকে মূৰ ঘমাই থাকিব লগা হৈছে। কিন্তু সেই আশীৰ্বাদ লাভ কৰাৰ সৰ্বোত্তম আৰু সহজ উপায়টো হৈছে ঈশ্বৰলৈ ঘূৰাটো। তেওঁলোক ঈশ্বৰলৈ ঘূৰিলেই তেওঁলোকে বৰষুণৰ যোগেদি অহা জাগতিক আশীৰ্বাদবোৰ উপভোগ কৰিব পাৰিব। কিন্তু তেওঁলোক ঈশ্বৰলৈ ঘূৰা নাই আৰু তেওঁলোকে বৰষুণৰ আশীৰ্বাদো লাভ কৰা নাই। অৱশ্যে আমি এই কথা শুনিবলৈ পাইছোঁ যে সেই দেশলৈ শেহতীয়া বৰষুণ ঘূৰি আহিছে। তেওঁলোকে আগতকৈ অলপ বেছি বৰষুণ পাব ধৰিছে, সেই কথা সত্য। কিন্তু আপুনি যদি জহকালৰ শেষ ভাগত ইছৰাইল দেশলৈ যায়, তেনেহ'লে দেখিবলৈ পাব তেওঁলোকৰ মাজত পানীৰ কেনে নাটনি। পানীৰ সঁচাকৈ নাটনি তাত আছে। খেতিপথাৰত পানী যোগান ধৰিবলৈ যিমান পানীৰ প্ৰয়োজন, সিমান পানী তেওঁলোকে নাপায়। শেহতীয়া বৰষুণ বা বসন্তকালৰ বৰষুণ আহে মাৰ্চ আৰু এপ্ৰিল মাহত। তেওঁলোকে সেই সময়ত কিছু বৰষুণ পায় যদিও সেই বৰষুণ কিন্তু এই পদটোত উল্লেখ কৰা ধৰণৰ বৰষুণ নহয়। প্ৰভু যীশুৰ 1000 বছৰীয়া ন্যায় শাসনৰ কালত ঈশ্বৰে সেই দেশলৈ প্ৰচুৰ পৰিমাণে বৰষুণ পঠাব, যাতে জীৱ-জন্তু আদিৰ বাবেও প্ৰচুৰ পৰিমাণে ঘাঁহ বন গজি উঠে। ঘৰচীয়া জন্তুবোৰৰ লগতে বনৰীয়া জীৱ-জন্তুৱেও প্ৰচুৰ পৰিমাণে খাবলৈ পাব। পথাৰৰ শস্য আৰু গছ-গছনিবোৰৰ বাবে যথেষ্ট বৰষুণ হ'ব। সকলো পিনে ফলে ফুলে জাতিষ্কাৰ হৈ উঠিব। মুঠতে এই পদটোৰ ব্যাখ্যা হিচাপে আমি প্ৰকৃত বৰষুণৰ কথাই বুজি পাওঁ। কিন্তু আমি এই কথাও বুজি পাওঁ যে বৰষুণ আত্মিক সজীৱতাৰো প্ৰতীক। আৰু শাস্ত্ৰৰ অনেক ঠাইত আমি আত্মিক সজীৱতা বুজাবলৈ বৰষুণ চিন হিচাপে ব্যৱহাৰ কৰা দেখিবলৈ পাওঁ। উদাহৰণস্বৰূপে আমি জুৱেল ভাৱবাদীৰ পুস্তকৰ 2 অধ্যায়ৰ 28 নম্বৰ পদটো পাঠ কৰি দিছোঁ। তাৰ পাছতে মই গোটেই মনুষ্য জাতিৰ ওপৰত মোৰ আত্মা বাকি দিম। তাতে তোমালোকৰ পু যিবিলাকে ভাৱবাণী প্ৰচাৰ কৰিব, তোমালোকৰ বৃদ্ধবিলাকে সপোন দেখিব, আৰু তোমালোকৰ যুৱাবিলাকে দৰ্শন পাব। ইয়াত আত্মিক সজীৱতাৰ ভাৱ এটা প্ৰকাশ পাইছে। বৰষুণে মাটিৰ যি সজীৱতা আনে, আত্মিক বৰষুণ অৰ্থাৎ পবিত্ৰ আত্মাৰ বৰষুণে মানুহৰ আত্মিক জীৱনটো সজীৱ কৰি তোলে। জুৱেল ভাৱবাদীয়ে কৰা ভাৱবাণী আৰু জখৰীয়া ভাৱবাদীয়ে কৰা ভাৱবাণী দুয়োটাই সেই 1000 বছৰীয়া ন্যায় শাসনৰ দিনলৈ বিশেষভাৱে আঙুলিয়ায়। প্ৰভু যীশুৰ সেই ন্যায় শাসন কালত পৰ্যাপ্ত পৰিমাণে হোৱা বৰষুণে ভূমিলৈ আশীৰ্বাদ কঢ়িয়াই আনিব, আৰু পবিত্ৰ আত্মাৰ বৰষুণে মানুহৰ আত্মিক জীৱনলৈও আশীৰ্বাদ কঢ়িয়াই আনিব। গতিকে বৰষুণৰ আচলতে দুটা অৰ্থ আছে। এতিয়া এই জখৰীয়া পুস্তকৰ 10 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদৰ পৰা কথাটো অলপ সলনি হৈছে। ঈশ্বৰে যে দণ্ড অভিশাপ দিয়ে, সেই বিষয়টোলৈ ঘূৰি যোৱা হৈছে।
যদিও ঈশ্বৰে ইছৰাইল জাতিক সেই শেষকালৰ অৰ্থে শক্তিশালী কৰিব আৰু তেওঁলোকক সেই 1000 বছৰীয়া ন্যায় শাসনৰ আশীৰ্বাদ উপভোগ দিবলৈ বিচাৰিছে, কিন্তু তেওঁলোকৰ মাজৰ কিছুমান কথা ঈশ্বৰৰ সহ্য নহয়, ঈশ্বৰে ভাল নাপায়। তেওঁ ইমান পৰে আহিবলগীয়া আশীৰ্বাদৰ কথা কৈ আছিল, কিন্তু এতিয়া তেওঁ ইছৰাইলীয়া লোকৰ মাজত থকা ভুলৰ কথাটোলৈ আঙুলিয়াই দিছে। ইছৰাইলীয়া লোকসকলৰ মাজত বিশেষ ধৰণৰ সমস্যাৰ সৃষ্টি কৰি আছিল তেওঁলোকৰ মাজত চলি থকা দেৱপূজাই। এই বিশেষ পাপটোৱেই আচলতে ইছৰাইলীয়া লোকসকলৰ মাজত নানান অভিশাপ কঢ়িয়াই আনিছিল ঈশ্বৰৰ পৰা। 2 নম্বৰ পদটো পঢ়ি দিছোঁ। কিয়নো গৃহদেৱতাবোৰে অসাৰ কথা ক'লে আৰু মংগলতীবোৰে মিছা দৰ্শন পালে। সিহঁতে মিছা সপোনৰ কথা প্ৰকাশ কৰিলে। সিহঁতে বৃথা সান্তনা দিয়ে। এই কাৰণে লোকবিলাকে ভেড়াৰ নিচিনাকৈ ভ্ৰমি ফুৰে আৰু ৰখীয়া নোহোৱাত দুখ পায়। গৃহদেৱতাবোৰে অসাৰ কথা ক'লে। গৃহদেৱতা শব্দটো তেৰাফিম শব্দৰ অসমীয়া ৰূপ। এই তেৰাফিম মানে সেই সময়ত ঘৰে ঘৰে থকা সৰু সৰু সজাই থোৱা দেৱ দেৱীৰ মূৰ্তি। এই বিষয়ে শাস্ত্ৰৰ আন ঠাইতো বিশেষভাৱে উল্লেখ কৰা আছে। এই তেৰাফিমবোৰনো কেনেকুৱা আছিল সেই বিষয়ে পুৰাতত্ত্ববিদসকলৰ পৰাও বহু কথা জানিব পৰা গৈছে। নিনবীৰ ওচৰৰ নুজু নামৰ এখন অতি প্ৰাচীন চহৰত 1925 পৰা 1941 চনৰ ভিতৰত খনন কাৰ্য চলোৱা হৈছিল আৰু বহুতো প্ৰাচীন বস্তু, শিল আৰু আন পদাৰ্থৰ ফলক আদি আৱিষ্কৃত হৈছিল। সেইবোৰৰ যোগেদি আদি পিতৃসকলৰ দিনৰ ৰীতি নীতি, পৰম্পৰা আদিৰ বিষয়ে বহু ধাৰণা কৰিব পাৰি। আপোনাৰ নিশ্চয় মনত আছে যে জাকুব আৰু মোমায়েকৰ মাজত অলপ সমস্যাৰ সৃষ্টি হোৱাত জাকুবে নিজৰ ঘৈণীয়েক দুগৰাকীক লৈ গুচি আহিছিল। তেওঁ তেনেদৰে মোমায়েক লাবানৰ ওচৰৰ পৰা আঁতৰি আহিবলৈ পাই ভালেই পাইছিল। জাকুবৰ ঘৈণীয়েক ৰাহেলে পিতৃ লাবানৰ ঘৰৰ তেৰাফিম বা গৃহদেৱতাও লগত লৈ আহিছিল আৰু সেইটো লুকুৱাই ৰাখিছিল। নুজুত আৱিষ্কৃত বয়বস্তুৰ পৰা এই কথা গম পোৱা গৈছে যে তেৰাফিমটোৱে আচলতে পৰিয়ালৰ নেতৃত্বক বুজাইছিল। গতিকে ৰাহেলে যে পিতাকৰ ঘৰৰ পৰা সেই গৃহদেৱতা চুৰ কৰি আনিছিল, তাৰ দ্বাৰা ৰাহেলে পিতাকৰ সা সম্পত্তিৰ ওপৰত গিৰিয়েক জাকুবৰ অধিকাৰ সাব্যস্ত কৰা যেন হৈছিল। সেইটো বৰ ডাঙৰ ঘটনা হৈছিল আৰু সেইবাবেই লাবনে ইমান হুলস্থুল কৰিছিল বুলি আমি বুজিব পাৰোঁ। তেওঁৰ সা সম্পত্তি জাকুবে লাভ কৰাটো তেওঁ নিশ্চয় বিচৰা নাছিল। জাকুবে পাবলগীয়াতকৈ ইতিমধ্যেই অধিক পাইছে বুলি লাবনে ভাবিছিল। মানুহক প্ৰবঞ্চিত কৰাৰ দ্বিতীয়টো পদ্ধতি আছিল মংগলতীবোৰে ব্যৱহাৰ কৰা পদ্ধতি। এই পদটোত আমাক কোৱা হৈছে মংগলতীবোৰে মিছা দৰ্শন পালে, অৰ্থাৎ বৃথা কথা বা চিন্তাৰ দৰ্শন পালে। বাইবেলত আমি ভাৱবাদীসকলৰ যোগেদি ঈশ্বৰে ভৱিষ্যৎবাণী কৰাৰ কথা পাওঁ, কিন্তু এই মংগলতীবোৰ ঈশ্বৰৰ ভাৱবাদী নহয়। ঈশ্বৰৰ ভাৱবাদীৰ পৰজাতিবোৰে কৰা এটা অনুকৰণহে। ঈশ্বৰৰ ভাৱবাদীয়ে ভৱিষ্যৎবাণী কৰাৰ নিচিনাকৈ মংগলতীবোৰেও ভৱিষ্যৎবাণী কৰিবলৈ চেষ্টা কৰিছিল। ছয়তানে সদায় ঈশ্বৰৰ কাম কাজবোৰ নকল কৰে। ছয়তান বাইবেলৰ পৰা বেছি আঁতৰি নাযায়। আজিকালি নানা ধৰণৰ ভুৱা মতবাদ, আনকি প্ৰকাশ্যে ছয়তানক উপাসনা কৰা গোটবোৰেও ওলাইছে। আৰু এনেকুৱা ভুৱা দলবোৰেও আনকি নিজৰ সুবিধামতে বাইবেলো ব্যৱহাৰ কৰে। মানুহক প্ৰবঞ্চিত কৰিবলৈ ছয়তানে এনেকুৱা পদ্ধতি অতীত কালৰ পৰাই ব্যৱহাৰ কৰি আহিছে। ছয়তানে ঈশ্বৰৰ বাক্যই ব্যৱহাৰ কৰিব পাৰে, কিন্তু অৰ্থ বিকৃত কৰি। মংগলচোৱা কামটো বুজাবলৈ যিটো ইব্ৰী শব্দ ব্যৱহাৰ কৰা হৈছে, সেই শব্দটোৰ অৰ্থ হৈছে কটা বা ভাগ ভাগ কৰা। এটা জন্তু লৈ বলি দি পেট ফালি সেই জন্তুৰ যকৃত বা লিভাৰটো চোৱা। লিভাৰটো কেনে আকৃতিৰ সেইটো চোৱা। এনেকুৱা এটা ভাৱ সেই শব্দটোৱে প্ৰকাশ কৰে। প্ৰাচীন কালৰ সেই মংগলচোৱা কাৰ্যটো বুজাবলৈ ব্যৱহাৰ কৰা গ্ৰীক শব্দটো হৈছে
হেপাটস্কপি ডাক্তৰসকলে ব্যৱহাৰ কৰা শব্দ যেন লাগে। অৱশ্যে আজিকালিৰ ডাক্তৰসকলে মংগল নাচায়, তেওঁলোক মংগলতী নহয়। সেই বলি দিয়া জন্তুৰ জীৱনটোৰ মূল আধাৰ তাৰ লিভাৰটো বুলিয়েই ভবা হৈছিল, আৰু সেই লিভাৰটোৰ আকৃতিয়ে ভৱিষ্যতৰ বিষয়ে কথাবিলাক জনাই দিয়ে বুলি ভবা হৈছিল। এই বিশেষ পদ্ধতিটোৰ বিষয়ে আমি বাইবেলৰ আন ঠাইতো পঢ়িবলৈ পাওঁ। বাবিলনীয়া লোকসকলৰ মংগলতী আছিল, পলেষ্টিয়া লোকবিলাকৰো মংগল চোৱা লোক আছিল, আৰু ইছৰাইলৰ ভুৱা ভাৱবাদীবিলাকেও তেওঁলোকৰ পদ্ধতি ব্যৱহাৰ কৰিছিল। কিন্তু এতিয়া জখৰিয়াৰ যোগেদি ঈশ্বৰে জনাই দিছে যে মংগলতীবিলাকে মিছা দৰ্শন পালে। তেওঁলোকে শয়তানৰ পৰাহে সেই কথাবোৰ পাইছিল, ঈশ্বৰৰ পৰা পোৱা নাছিল। আমি এই কথা জানো যে ঈশ্বৰে ইছৰাইলীয় লোকসকলক মংগল চোৱা, গণনা কৰা আদি লোকৰ ওচৰলৈ নাযাবলৈ কৈছিল। জ্যোতিষবিদ্যাৰ পৰা তেওঁলোকক আঁতৰি থাকিবলৈ কৈছিল। সেই বিষয়ে তেওঁ নিয়ম বান্ধি দিছিল, কোনেও যাতে সেই কাম নকৰে, কাৰণ তেনে কাম ঈশ্বৰ বিৰুদ্ধ। সেই কাম শয়তানৰ প্ৰভাৱতহে কৰা হয়। সকলোবোৰ ভাৱবাদীয়েই এনেধৰণৰ কামৰ বিৰুদ্ধে ইছৰাইলীয় লোকবিলাকক সাৱধান কৰি দিছিল। আমাৰ আজিৰ এই পৃথিৱীখনত শয়তানৰ কাৰ্যকলাপ অতি চকুত পৰা ধৰণে বাঢ়ি আছে। শয়তান আৰু অসুচী আত্মাৰ দ্বাৰা প্ৰভাৱিত হৈ নানান লোক ভুৱা মতবাদৰ দ্বাৰা প্ৰবঞ্চিত হৈছে। এনেবোৰ বিষয় আজি খ্ৰীষ্টীয় লোকসকলক সাৱধান কৰি দিবলৈ প্ৰভু যীশুৰ বিশ্বাসীসকলে প্ৰচেষ্টাও চলাই থকা আমি দেখি থাকোঁ। এনেবোৰ বিষয়ে গীৰ্জাঘৰত শিক্ষা দিয়াও আমি দেখি আহিছোঁ। অৱশ্যে আমি এই কথা মনত ৰখা উচিত যে শয়তান আৰু শয়তানৰ লগৰীয়া অসুচী আত্মাবোৰৰ বিষয়ে আলোচনা কৰাত ভুল নাই যদিও আমি আমাৰ চিন্তা প্ৰভু যীশুতেই কেন্দ্ৰীভূত কৰি ৰাখিব লাগে। আমাৰ দৃষ্টি থিৰে থাকিব লাগে প্ৰভু যীশুতহে, শয়তানৰ ওচৰত নহয়। আমি এই বিষয়ে নিশ্চিত যে য'তেই ঈশ্বৰৰ বাক্য গৈছে তাতেই শয়তানেও কাম কৰিব খোজে আৰু কৰেও। বহু সময়ত ঈশ্বৰৰ পৰিচৰ্যাত লাগি থকা লোকসকলকো শয়তানে বিশেষভাৱে আমনি কৰিব খোজে। ঈশ্বৰৰ বাক্য ৰেডিঅ' যোগে ঘোষণা কৰা বিখ্যাত লোক এজনে কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগত আক্ৰান্ত হৈ এই বুলি কৈছিল, মই ঈশ্বৰৰ বাক্য ঘোষণা কৰোঁ, আৰু সেইবাবে শয়তানে মোক এনেদৰে আক্ৰমণ কৰিছিল। অৱশ্যে ঈশ্বৰে অনুমতি দিয়া কাৰণেহে। এই পৃথিৱীত ঈশ্বৰৰ বাক্য আলোচনা হোৱাটো শয়তানে বন্ধ কৰিব বিচাৰে। শয়তানে বিচাৰে ঈশ্বৰৰ বাক্য ঘোষণা কৰাটো, আলোচনা কৰাটো বন্ধ হওক। প্ৰিয় শ্ৰোতা, গীৰ্জাঘৰবোৰত অধিক অধিক মানুহ আকৰ্ষণ কৰিবলৈ নানা ধৰণৰ আমোদজনক কাৰ্যসূচী গ্ৰহণ কৰিলে শয়তানে বেছি চিন্তা নকৰে। কিন্তু বাইবেলৰ পৰা ঈশ্বৰৰ বাক্য শুদ্ধ ৰূপত ঘোষণা কৰিলে শয়তানে বেয়া পায়। ঈশ্বৰে স্থায়ীভাৱে এটা বস্তুকেই সন্মান প্ৰদৰ্শন কৰিব, আৰু সেইটো হৈছে তেওঁৰ বাক্য। আমি ঈশ্বৰৰ জীৱন্ত বাক্য প্ৰভু যীশুখ্ৰীষ্টত আমাৰ দৃষ্টি থিৰ কৰি ৰাখি ঈশ্বৰৰ বাক্য আলোচনা কৰা, তেওঁৰ বাক্য ঘোষণা কৰি থকাকেই ঈশ্বৰে কামনা কৰে। আমি প্ৰভু যীশুত আমাৰ দৃষ্টি থিৰে ৰাখি তেওঁৰ অতি ওচৰত থাকিব লাগে। যদি আমি প্ৰভু যীশুৰ ওচৰ চাপি থাকোঁ, আমি শয়তান আৰু অসুচী আত্মাৰ পৰা আঁতৰি থাকিব পাৰিম। আমি অসুচী আত্মা খেদোৱা কথাত বেছি মনোযোগ দিয়াতকৈ প্ৰভু যীশুখ্ৰীষ্টত লাগি থাকিবলৈহে বেছি মন দিয়া উচিত। প্ৰভু যীশুৱে এটা দৃষ্টান্ত দিছিল। এজন লোকৰ পৰা অসুচী আত্মা খেদি পঠিওৱা হৈছিল। মানুহজনৰ পৰা অসুচী আত্মা আঁতৰি গ'ল যদিও তেওঁৰ অন্তৰখন শূন্য হৈয়ে আছিল। সেই অসুচী আত্মাৰ বাহিৰত থাকি আমনি লাগিল, আৰু সেই মানুহজনৰ অন্তৰ শূন্য দেখি আকৌ উভতি আহিল। এইবাৰ কিন্তু লগতে আৰু বহুতো লগৰীয়া অসুচী আত্মাও লৈ আহিল। গতিকে মানুহজনৰ অৱস্থা আগতকৈও বেয়াহে হ'ল। গতিকে অসুচী আত্মা খেদি পঠিয়ালেই নহ'ব, খালী জীৱন প্ৰভু যীশুৰে পৰিপূৰ্ণ কৰি পেলাব লাগিব, যাতে শয়তানৰ বাবে আৰু ঠাই নাথাকে। ইছৰাইলে ঈশ্বৰৰ প্ৰতিনিধি বাৰ্তাবাহকসকলকো প্ৰত্যাখ্যান কৰিছিল, আৰু ঈশ্বৰৰ বাৰ্তাও প্ৰত্যাখ্যান কৰিছিল। তেওঁলোকে ঈশ্বৰৰ প্ৰতি বাধ্য হ'ব পৰা নাছিল।
ফলস্বৰূপে তেওঁলোকে সকলো প্ৰকাৰৰ শয়তানৰ প্ৰবঞ্চনাৰে বলি হৈছিল। ঈশ্বৰে তেওঁলোকক জখৰীয়া ভাৱবাদীৰ যোগেদি কৈছে, গৃহ দেৱতাবোৰে অসাৰ কথা ক'লে আৰু মংগলতীবোৰে মিছা দৰ্শন পালে। সিহঁতে মিছা সপোনৰ কথা প্ৰকাশ কৰিলে। সিহঁতে বৃথা সান্তনা দিয়ে। এই কাৰণে লোকবিলাকে ভেড়াৰ নিচিনাকৈ ভ্ৰমি ফুৰে আৰু ৰখীয়া নোহোৱাত দুখ পায়। এৰা, ঈশ্বৰলৈ পিঠি দিয়াৰ পাছত ইছৰাইলক বাট দেখুৱাবলৈ কোনো প্ৰকৃত ৰখীয়া নোহোৱা যেন হ'ল। প্ৰিয় শ্ৰোতা, শয়তানৰ প্ৰবঞ্চনাৰ কাৰ্যকলাপ আজিও পুৰাদমে চলি আছে। সেইবাবেই বাইবেলত আমাক এনেদৰে সাৱধান কৰি দিয়া হৈছে, হে প্ৰিয়বিলাক, তোমালোকে সকলো আত্মাত বিশ্বাস নকৰিবা, কিন্তু সেইবিলাক ঈশ্বৰৰ হয় নে নহয় তাক জানিবৰ কাৰণে আত্মাবিলাকৰ পৰীক্ষা কৰা, কাৰণ অনেক ভাৰী কোৱা ভাৱবাদী জগতত ওলাল। 1 যোহন 4:1 পদ। আজি আমাৰ বাবে প্ৰয়োজন ঈশ্বৰৰ বাক্য শুদ্ধভাৱে শিক্ষা দিয়া লোকৰ। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ বাক্য বাইবেল শাস্ত্ৰক আপুনি বাৰু গুৰুত্ব সহকাৰে অধ্যয়ন কৰাটো অভ্যাসত পৰিণত কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। যদিও ঈশ্বৰে ইছৰাইল জাতিক শেষ দিনবোৰৰ বাবে শক্তিশালী কৰিব আৰু তেওঁলোকক খ্ৰীষ্টৰ 1000 বছৰীয়া শাসনলৈ আনিব বুলি জনাইছিল, তথাপি তেওঁলোকৰ মাজত চলি থকা কিছুমান বিশেষ ভুলৰ কথালৈ ঈশ্বৰে আঙুলিয়াইছে। যিটো বস্তুৱে সঁচাকৈয়ে জাতিটোত অশান্তিৰ সৃষ্টি কৰিছিল, সেয়া আছিল নানা ধৰণৰ সেৱা উপাসনা আৰু মিছা কথাৰে মানুহক ভুলোৱা মংগলতীবোৰ। আজি আমি অহুচি আত্মা খেদোৱাৰ কথাত মনোযোগ দিয়াৰ পৰিৱৰ্তে আচলতে আমাৰ মনোযোগ কেন্দ্ৰীভূত হ'ব লাগে খ্ৰীষ্টত। প্ৰভু যীশুৱে এজন অহুচি আত্মা থকা মানুহৰ বিষয়ে এটা দৃষ্টান্ত কৈছিল। মানুহজনৰ মাজৰ পৰা অহুচি আত্মাটো ওলাই গ'ল, যদিও তেওঁ অহুচি আত্মাটোৰ পৰা মুক্ত হৈছিল। তথাপিও খালী ঠাইটো পূৰাবলৈ তেওঁৰ হাতত একো নাছিল। আনহাতে অহুচি আত্মাই থাকিবলৈ আন ঠাই নাপাই মানুহজনৰ কথা মনত পৰিল আৰু তেওঁলৈকে উভতি আহিল। অকলে নহয়, লগতে আন কিছুমান অহুচি আত্মাও লৈ আহিল। ফলত মানুহজনৰ শেষ অৱস্থাটো প্ৰথম অৱস্থাতকৈও বেয়াহে হ'ল। গতিকে জীৱনটো খ্ৰীষ্টেৰে পূৰ কৰাটোহে আচল কথা। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ জনাওঁ এই সময়ৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু তুমি তেওঁলোকক আশীৰ্বাদ কৰিবা, তোমাৰ বাক্য বুজি পোৱাত তেওঁলোকক তুমি সহায় কৰিবা আৰু তেওঁলোকে যাতে সকলো সময়তে সঠিক যাতে সিদ্ধান্ত লৈ প্ৰভু তোমাৰ নামেৰে যাতে আগবাঢ়ি যাবলৈ পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। আৰু তেওঁলোকৰ যিবিলাক অভাৱ অভিযোগবিলাক আছে, সমস্যাবিলাক আছে, সকলোবোৰ প্ৰভু তুমি দূৰ কৰিবা আৰু যাতে সকলো সময়তে তেওঁলোকে তোমাক ধন্যবাদ দি চলিব পাৰিব, তেনে আশীৰ্বাদ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, আলেকজেণ্ডাৰ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে, জাকুবৰ কোনগৰাকী পত্নীয়ে নিজ গৃহ দেৱতাক লুকুৱাই লগত লৈ আনিছিল? অপশ্যন এ লেয়া, অপশ্যন বি ৰাহেল, অপশ্যন চি বিলহা, অপশ্যন ডি জিলপা। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।